This call is now being recorded. So, welcome all to today's session. So, today we will start with two important topics, uh, which from which questions can come. The first topic is globalization, and the second topic is uniform civil code. দুইটা টপিকে ইম্পৰ্টেণ্ট হয়, নিউজত আছে। গ্লোবেলাইজেশ্যন সদায় নিউজত থাকে আৰু ইউনিফৰ্ম চিভিল কোডটো নিউজত আছে এতিয়া। So let's begin with globalization. First of all, tell me, what is globalization? আপোনালোকে তো শুনিছে, this is not a very unfamiliar term that you are encountering. So what is it? What is globalization? How will you define? Take your time, because all of a sudden topic twice, I will give you a couple of minutes if you want to ponder, and then you can come up with any answer that you want to. Mic is open. You can come forward and tell us what you understand by globalization. Interrelationship and interdependence. Okay, that is one perspective. Interdependence, dependence among countries. আৰু কিবা আছে নেকি? Sir, sometimes it can be also organizations, international organizations. কি ক'লে কওকচোন। মই ক'লো যে অকল কান্ট্ৰিজৰ লগতে সীমিত নহয়, কেতিয়াবা স্যাৰ অৰ্গানাইজেশ্যনছ বিলাকৰ লগতো স্যাৰ Okay. ৰিলেশ্যনশ্বিপছ Greater interaction among non-state actors বুলি ক'লেও হ'ব। non-state actors. আৰু what? Sir, interconnectedness among economies of different countries. মানে ওকে, মই বুজি পাইছো ইণ্টাৰডিপেণ্ডেন্স আহিছে। চ' আপুনি কৈছে যে ইকনমিক ইণ্টিগ্ৰেশ্যন অফ দ্য ৱৰ্ল্ড বুলি ক'লেও হ'ব, মানে ইকনমি পাৰ্চপেক্টিভত কৈছেতো। হয় sir. ইকনমিক ইণ্টিগ্ৰেশ্যন অফ দ্য ৱৰ্ল্ড, সেইটো হয়। ইনফেক্ট গ্ল'বেলাইজেশ্যন সদায় ইকনমিৰ ফিল্ডতে প্ৰথমতে আমি বেছি ডমিনেণ্ট দেখা পাওঁ। আৰু কওকচোন। Cultural exchanges. Cultural exchanges, yeah. Homogeneous নাথাকে আৰু societiesবোৰ। Yes, আৰু আৰু স্যাৰ পলিটিকেল ইমপ্লিকেশ্যনছবোৰ যে আহে, যোনটো ইণ্টাৰনেশ্যনেল ৰিলেশ্যনবোৰ যেনেকৈ ইনফ্লুৱেঞ্চ হয়। অ'কে অ'কে, মানে যদি আমি সেইটো অকণমান মানে অকণমান ডেফটত চাওঁ, মানে এইটো হ'ব যে যিকোনো ইভেণ্ট পৃথিৱীত য'তেই নহওক কিয়, that has the potential of impacting you, নহয় জানো? সেইটো কথাই কোৱা নাই?
চ' সেই বস্তুটো আমি এনেকেও চাব পাৰো যে ইম্পেক্ট কিয় কৰিছে, বিকজ আইডিয়েলিটো কৰিব নালাগিছিল। আইডিয়েলিটো আমি সকলোৱেটো এটা ডিফাইন বৰ্ডাৰৰ মাজত থাকো ন, ইণ্ডিয়া ইজ এ ডিফাইন টেৰিটৰী, চ' আইডিয়েলি ইট শুড নট হেভ এফেক্টেড, বাট গ্ল'বেলাইজেশ্যনৰ কাৰণে event anywhere in the world is impacting us. So what is it leading to? It is leading to diminishing of nation states sovereignty. ক'ব পাৰো নে আমি মানে বা ডিসিশন, ইন্ডিপেন্ডেন্ট ডিসিশন মেকিং পাৱাৰ, হয় স্যার ক'ব পাৰে সেইটোৱে নহয় জানো? ইন্ডিপেন্ডেন্ট ডিসিশন মেকিং পাৱাৰ বুলি ক'ব পাৰো। আৰু think আৰু স্যার এষ্টাব্লিছমেণ্ট অফ গ্লোবেল ভেলু চেইনছ হয়তো ইকনমিক ইন্টিগ্ৰেশ্যনতে আহি যাব। Technology, can you think about technology? Globalization is also is aided by the ICT revolution. So ICT revolution has enhanced globalization. Information communication technology revolution has enhanced globalization. Aru, can you think about anything else? Individual karne, from the individual's perspective. social কি social কি social exchange বিলাক যে মানে এই মুভি চুভি বিলাকৰ থ্ৰু আমি চাওঁ মানে বেলেগ কালচাৰ মানে কালচাৰতে আহিব নেকি? yeah so what is it resulting into? What is it resulting into? Composite culture. Composite culture to Cosmopolitan. yeah actually composite to বেছি uniformity হে দেখা পাওঁ আমি কালচাৰ। এতিয়া বহুত মানুহে ইণ্ডিয়াত আমেৰিকান ভেলুজ বিলাকে তেওঁলোকৰ মানে আমেৰিকান চিটকমছ বিলাক চাই যিবিলাক ভেলুজ শিকে ন, এই ভেলুজ বিলাকে তেওঁলোকৰ লাইফত ইনভাইভ কৰে। ফ্ৰেণ্ডছ চাইছেনে? ফ্ৰেণ্ডছ বুলি এটা চিটকম আছে যে, ফ্ৰেণ্ডছ চাইছে নাই? 90s ফেমাছ চিটকম। কোনে চোৱা নাই? মই চাইছো স্যাৰ। আপুনি চাইছে? চাইছো স্যাৰ। আপোনাৰ লগৰ এনেকুৱা মানুহ পাইছে না, ইণ্ডিয়ান মানুহ যোনে একদম পুৰা মনিকাৰ নিচিনা একদম পুৰা বিহেভিয়াৰ, বা হেৰিয়ৰ নিচিনা এই নিচিনা, বাকী দুজনে নিচিনা। I to have encountered many. পিছত মই ফ্ৰেণ্ডছ চাওঁতে গম পাইছো, আৰে these people are behaving this way because of they are trying to act like Monica. So সেইবিলাক কি মানে there is a মানে কি হয়, কেৰেক্টাৰ বিলাক এনেকুৱা থাকে ন, মানে এভৰিডে কেৰেক্টাৰ টাইপ এক কৰে, কমন কেৰেক্টাৰ টাইপ। আৰু আমাৰ মানুহবিলাকেও সেইটো ভাল বেয়া পোৱা নাই, বাট সেই ইউনিফৰ্মিটি অফ ভেলু চিষ্টেম আহি যায়। আৰে আপুনি জানে নাই, ফ্ৰেণ্ডছৰ পিছত ব্ৰিটেইনত
ব্ৰিটেইনটোতো এখন টি ড্ৰিংকিং কাণ্ট্ৰি হয় নে বাট তাতে কফিৰ কালচাৰ পুৰা আহি গৈছিলে কফি বিকেম কোৱাইট পপুলাৰ আফটাৰ ফ্ৰেন্সত মানে সেই এনেকুৱা কফি হাউচ এটাৰ বেকড্ৰপত বনাই মানে আৰু গোটেই চিৰিজটো স্যার কনজিউমারিজম তো গ্লোবালাইজেশনের ইম্প্যাক্ট বলে ধরিব পারো না কনজিউমাৰিজমটো গ্লোবেলাইজেশ্যনৰ ইম্পেক্ট একচুৱেলি কথাটো কি হয় জানে কনজিউমাৰিজম আমাৰ ফিলচফি হয় গ্লোবেলাইজেশ্যনৰ কনচিকুৱেঞ্চ নহয় কনজিউমাৰিজম ইজ এ ফিলচফি অফ লাইফ মডাৰ্ণ লাইফ কনজিউমাৰিজম মানে কি What do you mean by consumerism? Actually, এই বস্তুটো ইন্ডাষ্ট্ৰিয়েল ৰিভলিউচনৰ পৰা ইয়াৰ গুৰিটো পাম ইন্ডাষ্ট্ৰিয়েল ৰিভলিউচনে কি কৰি দিলে What was the most significant impact of industrial revolution? Production of volume to increase কৰি দিছিলে Exactly. Mane production became a non-entity, or you can say ki mass production, basically. Mass production or issue to mane solve হৈ গল. So, এতিয়া আপুনি সুপাৰমাৰ্কেট এখনত গলে আমি দেখা পাওঁ যে আমি কনজাম্পশন কৰিব পৰাতকে বেছি বস্তু থাকে কেতিয়াবা এনেকুৱা ভাবো যে আৰে এইবিলাক কোনে খাই চাগে বা কোনে ইউজ কৰে সো এতিয়াও মানে ইকনমিৰ জেনাৰেল এজন প্ৰডিউচাৰ বা বিজনেছমেনৰ চ্যালেঞ্জটো এটো যে মাৰ্কেট কোড পাম বা কনজিউমাৰ কোড পাম হেতু এটো কাৰণে আহিছে বিকজ ইউ আৰ প্ৰডিউসিং ইন হিউজ ভলিউমছ সো once you produce in such a huge volume there is a necessity to create a consumer class so the need for consumer class emerges যে জনে আপোনাৰ বস্তু কিনিব সো হেতু কাৰণে then you create the philosophy of consumerism কি হয় what is the philosophy of consumerism একো ইমান হাইফাই কথা নহয় সিম্পল কথা যে the more I consume the happier I become that is the false ideology that is followed in this day and age it is the governing philosophy of our age na of our times zeitgeist বুলি ক'ব পাৰি এটো আমাৰ the more we consume মানে consumption is proportional to happiness which is a totally flawed equation but that is what is driving it আৰু এই প্ৰিন্সিপলটো বা এই ফিলসফিটোৰ consequence of because the producers have to keep looking for the markets have to keep looking for মানে consumer so he has to essentially expand marketor ভোকত marketor মানে lookoutত the producer has to globalize so in a way you can say that globalization is a consequence of the philosophy of consumerism rather than the other way around বুঝতে পারছেন না কথাটো পল্লবী বুঝি পাইছে হয় স্যার এইবিলাক লৈ ক্লিয়াৰ থাকিব মই ক'ত কিবা এটা চাইডতে পালো ইউএছত এটা মানে সাৰ্ভে এটা হৈছিল ইউএছত সাৰ্ভে এটা হৈছিল কিহৰ কাৰণে জানে মানে কিমান পইচা মানুহক লাগে লাইফত হেতুৰ ওপৰত there was a survey so তাতে কি হল তাত সুধিলে যে এজন মানুহৰ $1,000 আছিলে $1,000 আছিলে আমেৰিকাৰ ষ্টেণ্ডাৰ্ডত that is not rich that is poor in fact so তেওঁ সুধিলে যে আপোনাৰ কিমান হলে আপুনি ভাবিব যে like you know you have earned enough so তেওঁ কৈছে যে 10,000 similarly মানে 1 লাখৰ যাৰ হয় তা হি কলে $10 লাখ 10 লাখক সুধিলে হি কলে 1 crore 1 crore সুধিলে 10 crore so what is the implication of that study the implication of that study is that
all are equally poor. Rich কোন হয় নহয় নাজানো, but all are equally poor. মানে equally poor কিয়? সবেই ভাবে যে তেওঁলোকৰ 10x times they are earning less. Every person is thinking that they are earning 10x less. So তাৰমানে সকলোৱে equally poor হয় নে নহয়? এই বস্তুটো কিয় আহিছে? Because your perception of মানে income or perception of money is guided by factors which are outside your needs. Strange নহয় নে বাৰু কথাটো? আৰু এইটো মই নিজৰ ক্ষেত্ৰতো দেখা পাইছো। আপোনালোকে যোনে যোনে চাকৰি কৰিছে, নয়নহঁতেওতো দেখা পাইছে চাগে এই বস্তুটো। এতিয়া আপোনালোকে যিমান ইনকাম কৰি আছে তাতকে মানে many times lessত you would have managed. But এতিয়াও এনেকুৱা লাগে যে এতিয়াতকে 10 times যদি বেছি ইনকাম কৰিলো হয়, life would have been better. This is not a, you can say, not a dichotomy. This is a false assumption of life, false philosophy of life that is leading to such mindset. এইবিলাক আইডিয়া মানে ক্লিয়াৰ থাকিব লাগে। ইনফেক্ট এবাৰ এটা কুৱেশ্যন আহিছে, হোৱাট ডাজ হেপিনেছ মিন টু ইউ? এথিক্সত কুৱেশ্যন এটা আহিছিলে, হোৱাট ডাজ হেপিনেছ মিন টু ইউ? তো সেইটোৰ এনচাৰটো এভৰিবডি ইউজ টু, মানে চবেই দিছে বিভিন্ন টাইপত। মই যদি সেইটো আপোনালোকক সুধো কি ক'ব, হোৱাট ডাজ হেপিনেছ মিন টু ইউ? কওকচোন, ধ্ৰুৱজ্যোতি কওকচোন, টেল মি হোৱাট ডাজ হেপিনেছ মিন টু ইউ? অলপ 30 সেকেন্ড ভাবো। টেক ইউৰ টাইম। স্যাৰ গ্লোবেলাইজেশ্যনৰ প্ৰথম পইণ্টছ কেইটা কি কি আছিলে এবাৰ ওপৰত দেখাই দিব নেকি? আমি যিখিনি মানে ডিৰাইভ না আৰু কৰিব আছে, আমি এইবিলাক আৰু এক্সপ্ল'ৰ কৰিম। আমি এনেই জাষ্ট এটা জেনেৰেল দি দিছো। হেল্ল', এট দি মোমেণ্ট যিখিনি আহিছে সেইটো কওঁ আৰু। Happiness, according to me, will be able to remain truthful and efficient at the same time, upright in the sense that there will be consensus about me that that I become the doer. Doer means DOER, doer, as a responsible citizen. মানে আপুনি ইউ আৰ থিংকিং ডেট একশ্যন অৰিয়েণ্টেড হ'ব লাগে, হয় স্যাৰ। man of action. You want to be a man of action. Yes, And yes. that is how you will be happy. Not bad. আৰু কোনোবা? Sir,
এটা যিটো গান্ধীজীৰ আছিলে যে when your what you think, what you speak, how you act, if it is in harmony, সেইটো Mhm. মানে পাৰ্চনেল লাইফত যদি আমি ৰিয়েলাইজ কৰিব পাৰিছো then we are Mhm. happy মানে Mm. মানে ৰিয়েলিটিত মানে সেইটো মই নিজৰ লগত ফিল কৰিছো আৰু মানে লাইনটো মিলি গৈছে স্যাৰ মানে হেভিং ফ্ৰীডম টু চুজ হোৱাট আই ৱান্ট টু ডু আৰু হোৱাট আই এম ডুইং সেইখিনি মানে মিলি যোৱাটোৱে হেপিনেছ মানে মানে কগনিটিভ ডিজনেন্স নালাগে আৰু ন য়েছ স্যাৰ কগনিটিভ ডিজনেন্স শুনিছে না শব্দটো have you heard the term cognitive dissonance হয় স্যাৰ এইটো ডিজাইৰেবল হয় চিভিল চাৰ্ভেণ্টৰ কাৰণে বাট এইটো আইডিয়েল ষ্টেট হয় আপুনি যেটো কথা কৈছে হেৰি পল্লৱী what does happiness mean to you happiness means not having to think and act differently মানে acting and Yes. thinking in harmony মানে বেলেগ কিবা ভাবি আছো বেলেগ কিবা কৰি আছো নিজে পিছত কনফিউজ কি কৰি আছো সেইটো মানে হেপিনেছ হ'বই নোৱাৰে স্যাৰ মানে মেটেৰিয়েলিষ্টিক আহিলেও সেইটো টেম্পৰাৰী হ'ব মানে পাৰ্চনটো কন্টেইনমেন্টত নাথাকিব ন স্যাৰ happiness means sorting your own life is not in order right now আৰু কিবা না নাই ন নদিতা শুনা পোৱা নাই can't hear cannot hear আৰু কোনোবা ক'ব নেকি নম্ৰতা Sir, happiness, sir, এতিয়াতো তেনেকে মনলৈ অহাই নাই বাট মই স্যাৰ এক্সামৰ পাৰ্সপেক্টিভৰ পৰা নহয় মই যে নিজে নিজৰ লগত ট্ৰুথফুল হৈ পেলাই কওঁ সো স্যাৰ যেতিয়া মোৰ কাৰণে হ'ব যে অনেষ্ট লাইফ এটা লিভ কৰিব পৰা দ্যাট ইজ হ্যাপি এনাফ ফৰ মি আৰু এবসেন্স অফ ডিজিজ স্যাৰ মানে এ হেলদি লাইফ that is happiness for me নহলে health ঠিকে নাথাকিলে it is like happiness বিচাৰাটো good yeah that is a মানে that is a way সেইটো দেখিলা না বস্তুবিলাকৰ পাৰ্সপেক্টিভটো সবৰ কাৰণে সবৰ এক্সপেৰিয়েন্স বেলেগ যেতিয়া পাৰ্সপেক্টিভ হেৰি বেলেগ কিন্তু পৰীক্ষা যেতিয়া বস্তু এটা আহিব তেতিয়া কথাটো মানে বেসড অন দ্য সার্কামস্টেন্স আৰু কিছুমান ফান্ডামেন্টাল প্ৰিন্সিপলছ থাকে যেতিয়া হ্যাপিনেছৰ কথা সোধা যায় হ্যাপিনেছৰ কথাটো এটো কাৰণে সুধিছে কাৰণ ভাৰ্চু এথিক্সত আমি ইউডেমোনিয়া আৰু এৰিষ্টটলৰ কথা পঢ়িবলৈ পাওঁ বাৰু বাকি যিকি নহওক মানে আমি একচুয়ালি আমাৰ সোশিয়াল কনটেক্সটটো ৰাখি পেলাই এনসাৰটো কৰিব লাগে পাৰ্সোনাল এক্সাম্পলটো দিব লাগিব নো দ্যাট পাৰ্সোনাল এক্সপেৰিয়েন্স অফ আহিব মানে হ্যাপিনেছৰ কোৱেশ্চনটো কিয় আহিছে এতিয়া বিকজ এগেইন আমি কনজিউমাৰিষ্ট সোসাইটিত আছো ন সো মানে এতিয়া আমি বস্তুটো মানে আমি এনেকেও এপ্ৰোচ কৰিব পাৰো যে হ্যাপিনেছ কি নহয় হোৱাট হ্যাপিনেছ ডাজন্ট মিন ফৰ মি so happiness doesn't mean blind consumption happiness does not mean going after endless goals happiness doesn't mean ki mane being over ambitious happiness doesn't mean not caring for my near and dear ones and following only my own dreams so এনেকেও আমি approach কৰিব পাৰো বস্তুটো গম পাইছে নাই so কাৰণ সেই যেটো নেগেশনৰ এপ্ৰোচটো বেয়া নহয় এইবিলাক কোৱেশ্চনত কাৰণ হেতুৱে আপোনাৰ আলটিমেটলি কি হয় টিচাৰজনে আপোনাৰ মাইন্ডসেটটো গম পাব লাগে so আজিকালি হ্যাপিনেছৰ কনসেপ্টটো কিয় আহিছে because we are living in a very materialistic and consumerist oriented society where the prime belief is that the more you consume the happier you become so hey idea to challenge কৰিব লাগে ন আমি because that is a futile exploration of happiness
that is not true, because it's an endless thing. How much will you consume? ঠিক আছে, so digress হৈ গ'ল অকমান যেতিয়া কনজিউমাৰিজমৰ কথাটো আহিলে, but it is important এইবিলাক বস্তুত নিজৰ পাৰ্সপেক্টিভটো ক্লিন ৰাখাটো। স্যাৰ কগনিটিভ ডিসঅনেন্সটো কি এবাৰ কৈ দিব নেকি? চিন্তা আৰু একচনৰ মাজত যেতিয়া হেৰি হয়, পাৰ্থক্য আহে, সেইটো কগনিটিভ ডিসঅনেন্স হোৱা বুলি কয়। When you are thinking something but not able to act in that way, Okay. so it creates a mental dilemma within you, na? Eto eta dissonance eta create kore. হয় স্যার। So আমাৰ গ্লোবেলাইজেশনৰ পার্সপেক্টিভ বিলাক এইবিলাক, আৰু গ্লোবেলাইজেশন মই ইন্ডিভিজুৱেলৰ ক্ষেত্ৰত এটো কাৰণে ক'ব কৈছিলো, বিকজ ইটস ইম্পেক্ট অন ইন্ডিভিজুৱেলস, অন social classes, সে ওমেন বা ল'ৰা ছোৱালী হওক বা এল্ডাৰলি হওক, এইবিলাকো মানে আমাৰ এনালাইসিসত ৰাখিব লগা বস্তু। হাউ গ্লোবেলাইজেশন ইম্পেক্টস দ্য poor, how globalization impacts the elderly. So আমি আমাৰ মানে গ্লোবেলাইজেশনৰ লগতে ধৰক আমাৰ এইটো আমি জেনাৰেল হেৰিৰ কথা কলো, আমাৰ ফেমিলি সিস্টেমটো কেনেকে গ্লোবেলাইজেশনে ইম্পেক্ট কৰে, বিকজ আমি ফেমিলিত দেখা পাওঁ কি গ্লোবেলাইজেশনৰ কাৰণে there is rise of nuclear families. So that way our relations get impacted. Globalization we say you have the potential to work anywhere, so you cannot stay together as a family. Yeah, hello. স্যার গ্লোবালাইজেশন পইণ্টত এইটো আপোনাৰ যোনটো ফৰ্মেশ্যন অফ যোনটো ৱৰ্ল্ড অৰ্গেনাইজেশ্যনছ আৰু আমাৰ যোনটো ইউনিভাৰ্চেল ডিক্লাৰেশ্যনছবোৰ যে আমি এগ্ৰি কৰিছিলোঁ গোটেই নেশ্যনছবোৰে মিলি পেলাই, ফৰ্মেশ্যন অফ UN, আৰু সেইবোৰৰো মানে এইটো পইণ্ট মানে ইনক্লুড কৰিব বিচাৰিছিলোঁ। নাই, সেইটোতো মানে আমি নেচাৰেলি আহিব যে আমি ওৱান ৱৰ্ল্ডৰ যিটো আইডিয়া, ওৱান ৱৰ্ল্ড ইকনমিকেলিয়ে নহয়, ভেলিউ ৱাইজ পলিটিকেলিও টু এন এক্সটেণ্ট আমি সেইটোকে গ্লোবেলাইজেশনে কওঁ, যে আমি বেসিক্যালি সিম্পল টার্মছত কি ইট ইজ এ বৰ্ডাৰলেছ ৱৰ্ল্ড। কোন স্কলাৰে ডিফাইন কৰিছে গ্লোবেলাইজেশন মানে বৰ্ডাৰলেছ ৱৰ্ল্ড। বৰ্ডাৰ যিবিলাক আমি এতিয়া দিছো সেই বৰ্ডাৰ বিলাক আঁতৰাব লাগে। So lowering of barriers, lowering of barriers. So যেতিয়া এইবিলাক নাথাকিব, so it will lead to more interactions, it will lead to more you can say potential to develop global bodies, potential to develop integrated markets, potential to link distant localities to distant places. So no place in the world will remain untouched. That is the idea of globalization. But সদায় আপোনালোকে মন কৰিব গ্লোবেলাইজেশন ডিবেটটোত সদায় মানে it moves like a sine wave. Sine wave এটা কেনেকৈ হয় জানা নাই? কেতিয়াবা গ্লোবেলাইজেশন ওপৰত আহে, কেতিয়াবা গ্লোবেলাইজেশন তলত যায়, আকৌ ওপৰত আহে, আকৌ তলত যায়। যেতিয়া গ্লোবেলাইজেশন ওপৰত আহে তেতিয়া what becomes weak? Regionalism নহয়, প্ৰটেকশ্যনিজম যোনটো, the national governments become weak. যেতিয়া US led globalization 90s বহুত বেছি strong আছিল, মানে গোটেই পৃথিৱী ভাবিছিল যে আমেৰিকাৰ নিচিনাই আমাৰ প্ৰগ্ৰেছ বা আমাৰ নেশ্যনেল যিটো এস্পিৰেশ্যনছ বিলাক আমেৰিকাৰ নিচিনাই হ'ব লাগে। So everybody was following the American model, and in a way the national goals were aligned to what US was doing. So আমি ক'ব পাৰো যে যেতিয়া এটা সিঙ্গল এন্টিটিত আহি যায় তেতিয়াতো নেচাৰেলি your national governments will have a you can say it will take a back seat, or এটুকে আমি sovereignty বুলিও ক'ব পাৰো। Sovereignty of a country will take a back seat. But যেতিয়া গ্লোবেলাইজেশন তলত আহে তেতিয়া national governments will take the front seat. আৰু আমি এইটো বস্তু কেতিয়া দেখা পাম, এতিয়া ৰিসেন্টলি গ্লোবেল ক্ৰাইসিস বিলাক যেতিয়া হয়, সে কোভিড,
কোভিডৰ টাইমত আমি কি দেখা পাইছিলো? গ্লোবেলাইজেশ্যন দেখা পাইছিলো নে নাই? Did we see globalization? পাইছিলো স্যাৰ এই ভেকচিন বনাওঁতে অকমান কোলাবৰেশ্যন কৰিছিল, বাট আদাৰৱাইজটো চবেইতো এভৰি কাণ্ট্ৰি ৱাজ ফৰ দেয়াৰ ওন না। লকডাউন চকডাউন কৰি পেলাই চব বন্ধ কৰি দিলেতো ক'ৰ গ্লোবেলাইজেশ্যন হৈছিল? ইট ৱাজ ডি গ্লোবেলাইজেশ্যন বুলিয়ে সেই সময়ত চলি আছিল ন। চবেইতো গ্লোবেলাইজেশ্যনৰ মানে একদম এপিটাপ লিখা আৰম্ভ কৰিছিল। So ক্ৰাইচিছৰ টাইমত নেশ্যনেল গভৰ্ণমেণ্টছ বিকাম মোৰ ষ্ট্ৰংগাৰ, চ' that way ইণ্টাৰেকশ্যনছ বিলাক কমে, ইণ্টাৰডিপেণ্ডেঞ্চ বিলাক কমে, ইউ ট্ৰাই টু ক্ৰিয়েট বেৰিয়াৰ্ছ। হা, আমি কি ট্ৰেড বিলাক দেখা পাওঁ নেকি? দেখোন ছাপ্লাই চেইন গোটেই ব্ৰেকডাউন হৈছিল। বুজি পাইছে নাই গ্লোবেলাইজেশ্যন মানে কি? বুজি পাইছে নে নাই? জাষ্ট বিকজ কোনোবা দুখন ইউনিভাৰ্চিটি বা কিবা এটা ৰিচাৰ্চত কোলাবৰেশ্যন আছে, এতিয়া দেখোন চাওক, US আৰু ৰাছিয়াৰ মাজত যুদ্ধ হৈ আছে ইনডাইৰেক্টলি, হৈছে নে নাই? ইউক্ৰেইনত USA আৰু ৰাছিয়াৰ মাজত যুদ্ধ হৈ আছে নে নাই ইনডাইৰেক্টলি? Yes or no? yes আৰু Yes. না এই ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত তাতো ৰাছিয়ান এষ্ট্ৰনটো আছে, কোলাবৰেশ্যনটো তাত হৈ আছে। তো এনেকুৱা ইণ্টাৰেকশ্যনছ থাকিবই কিছুমান লেভেলত, বাট আমি ব্ৰডাৰলি যেতিয়া চাওঁ, আমি যিটো WTOৰ পিকৰ সময়ত যে মানে ওৱান ৱৰ্ল্ড ওৱান মাৰ্কেটৰ আইডিয়াটোত যিটো গৈছিল, সেইটোতো আমি লাহে লাহে কমি যোৱা যেন দেখো ন এতিয়া। এতিয়া আমি কি দেখো? There is a diminished interdependence, আমেৰিকা ফাৰ্ষ্ট, ব্ৰেক্সিট, এইবিলাক কি? আমেৰিকা ফাৰ্ষ্ট, ব্ৰেক্সিট, ইন এ ৱে আত্মনিৰ্ভৰ ভাৰত অলছো, এইবিলাকে কি দেখায়? গ্লোবেলাইজেশ্যন দেখায় নেকি? Deglobalization. ডিগ্লোবেলাইজেশ্যন দেখায়, বা গ্লোবেলাইজেশ্যনৰ মানে এণ্টি গ্লোবেলাইজেশ্যন আইডিয়া দেখায়। চ' সদায় কুৱেশ্যনত আপোনালোকৰ চাব, গ্লোবেলাইজেশ্যনক সদায় কাউণ্টাৰ কৰিব নেশ্যনেল পাৱাৰে। নেশ্যনেল গভৰ্ণমেণ্টছ বিলাক যিমান ষ্ট্ৰংগাৰ হ'ব, গ্লোবেলাইজেশ্যন উইক হৈ যাব। গ্লোবেলাইজেশ্যন ষ্ট্ৰং হৈ গ'লে নেশ্যনেল গভৰ্ণমেণ্টছ উইল বিকাম ৰিলেটিভলি উইকাৰ, অৰ দেয়াৰ ডিচিশ্যন মেকিং পাৱাৰ উইল কাম ডাউন। শান্তিৰ সময়ত আমি দেখা পাওঁ যে এইবিলাক ষ্টেটৰ পাৱাৰটো ৰিলেটিভলি ইট বিকামছ ৰিডিউচড। বুজি পাইছে নে কিবা? Are you able to comprehend? ওপৰে আছে এতিয়াও। গ্লোবেলাইজেশ্যন বুলি ক'লে মানে ইনক্ৰিজ ইণ্টাৰেকশ্যন, ডেট ইজ এ চিম্পল ৱে টু এক্সপ্লেইন যে যিমান ইণ্টাৰেকশ্যন বাঢ়িব, যিমান বৰ্ডাৰলেছ হ'ব। আৰু গ্লোবেলাইজেশ্যন কেতিয়া নহয়? যেতিয়া আমি বেৰিয়াৰ্ছ দেখোঁ, ট্ৰেড বেৰিয়াৰ্ছ হওক বা বেলেগ বিভিন্ন টাইপত মানে ট্ৰেড বা ইণ্টাৰেকশ্যনৰ কাৰণে যেতিয়া চেক কৰে, যুদ্ধ হয়, ডেট ইজ এণ্টি গ্লোবেলাইজেশ্যন। আমাৰ মানে আমি যদি হিষ্টৰিকেল ইভলিউশ্যনটো চাওঁ, মানে 20th চেঞ্চুৰীত যদি হিষ্টৰিকেল ইভলিউশ্যনটো চাওঁ, তাৰ আগৰখিনি বাদ দিয়ক, কিন্তু মানে World War I আগৰ সময়খিনিলৈকে obviously there was globalization. I mean, colonialism was an example of globalization because colonialism through the you were trying to integrate the forces, various parts of the world. So there was, in a way, there was globalization, pre-World War I or সময়ত. But was there any mechanism for global governance? এতিয়া যেনেকে আমাৰ UNO আছে, UNO is an organization for global governance. Governance শব্দটোৰ অৰ্থটো কি? What do you mean by the term governance?
গভৰ্নেন্স শব্দটোৰ অৰ্থটো কি মই কৈছো বহুত বাৰ কৈছো আগতে So regulation and facilitation. ডিসিশন মেকিং পাৱাৰ চত থাকে but the way you take decisions with regard to any matter of administration, any matter of state policy, hetu koi governance. Aru jodi hetu eta business or khetrot hol eta corporate governance hobo, NGO eta khetrot hole NGO governance hobo. Ami jetia global governance koisu ta mane ami jibila global issues ase hebila corporate jetia there is going to be decision making or decision making body thake ta hetu ke koi there is a body for global governance. That means there is a body to act on decision making with respect to world affairs. So amar pre World War I or agor samoyot there was globalization but there were no global governance body. আমি হিস্ট্রি পঢ়িলে কিছুমান বস্তু পাওঁ যেনেকে পেৰিছ কি Treaty of Westphalia এইবিলাকৰ 1648 পুৰণা এনেকুৱা এগ্ৰিমেন্ট হৈছিল বাট তথাপি কোনো মানে মানে কোলাবৰেটিভ বডি নাছিলে সদায় মানে নেশ্যন ষ্টেটছ বিলাকে ষ্ট্ৰং আছিল বাট মানে World War II পিছত আমি কি দেখা পাওঁ বা World War I শেষলৈ আমি কি দেখা পাওঁ League of Nations বুলি এটা অৰ্গেনাইজেশ্যন আছিল মনত পৰে নে পঢ়িছেনে কেতিয়াবা world history? Have you read ever? League of Nations বুলি World War I শেষলৈ এটা বডি প্ৰথম মানে গ্লোবেল গভৰ্নেন্সৰ বডি এটা এষ্টাব্লিছ হৈছিলে কোনে কোনে আজি ফাৰ্ষ্ট টাইম শুনি আছে League of Nations কথা আজি ফাৰ্ষ্ট টাইম শুনি আছে মৃন্ময় Yes, sir. এটা প্ৰিকাৰচাৰ টু UN ঠিক আছে তাৰপিছতে ILO ফৰ্ম হৈছিল ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন বা ILO টু UN আগতে হোৱা বস্তু বাট প্ৰথম মানে world governance-or কাৰণে body established হৈছিল League of Nations. This was on the initiative of Woodrow Wilson, the US president of that time. But it could not succeed because US itself did not participate in it. Your failure to example to key World War II whole. It could not prevent World War II. So to promote globalization, basically, these were set up. তাৰপিছত আমি post World War II পিছত আমি কি দেখাও UNO দেখাও United Nations Organization দেখা পাওঁ তাৰপিছত by 80s and 90s আমি কি দেখা পাওঁ মানে টোটাল ৰিষ্ট্ৰাকচাৰিং হৈ যায় বিশেষকৈ ইউৰোপ ওয়েস্টাৰ্ণ ওয়াৰ্ল্ডৰ আৰু মানে আমি এতিয়া আপোনালোকে শুনিছে নে নাই নাজানো there is something called Schengen visa. Have you heard about Schengen visa? Schengen visa কয় নে Schengen visa কয় So ইয়াতে কি মানে কান্ট্ৰি বিলাক ইউৰোপৰ কান্ট্ৰি বিলাকৰ মাজত যাবলৈ মানে you don't need extra visa. It's like you are traveling from one state to another. মানে moving persons, moving money, moving goods became quite cheap and quite simple. So in a way you can say it encouraged more interactions. Obviously economy interaction to বহুত হ'ব তাৰ লগতে তো মানুহ মুভমেন্ট হ'ব আমি যিমান এইবিলাক দেখা পাওঁ ন এই সময় সুইজাৰলেণ্ডত গৈ পেলাই চিনেমা শ্বুটিং হয় এইবিলাক কি these are examples of globalization. So people's movement or ক্ষেত্ৰত পইচাৰ মুভমেন্টৰ ক্ষেত্ৰত there was rapidity. তাৰপিছত এতিয়া যিটো ফেজত গ্লোবালাইজেশ্যন চলি আছে এতিয়াতো it is aided by fourth industrial revolution. আমি তো এতিয়া কি কথা কওঁ internet of things big data AI এইবিলাকৰ কথা কওঁ ন so এতিয়া মানে you can say data
data is the raw material and it is the content that is traveling. So digital economy মানে globalization to আৰু depend কৰিব because এতিয়াতো possible নহয় মানে limit কৰা এতিয়া China take for example China to বহুত বস্তু banned no technology wise but still there are open source users in China interacting with the world explaining certain phenomena that is happening there. So এইবিলাক হয় ঠিক আছে so in this context you should always be careful ki এতিয়া আমি যিমানে চ্যালেঞ্জ কৰিব নাচাও কিয় through national power আমি লকডাউন সকডাউন কৰিলেও it will be impossible for any national government to totally cut off a country from the globe যেটো আগতে পসিবল আছিল এটা সময়লৈকে এতিয়াতো ডাটা ৰিভলিউচন হোৱাৰ পৰা fourth industrial revolutionৰ পিছত it's impossible basically. So আমি মানে কেইটামান let us write some fundamental principles with respect to globalization. So globalization প্ৰথম কথা লিখক globalization is a irreversible and irresistible force. Two number কথা globalization has seen or has evolved through various phases of history and will continue to do so. Continue to do so. মানে it will evolve, it will become more mature. এটো ক্ষেত্ৰত আমি যদি কোনোবাই সোধে how is it evolving তেতিয়াহ'লে আমি ক'ব পাৰো যে how with evolving technology. With evolving technology, with মানে এইবিলাক আমাৰ যিবিলাক মানে কি কয় ডিজিটেল ইকনমি digital economy লগত it is adapting. So এতিয়া আমি এটা সময়ত আমি মই যেনে কৈছিলো we were exposed to certain western ideas based on what we used to see in TV and movies. Right now we are exposed to global cultural ideas like anything. Netflix এইবিলাক ক্ষেত্ৰতো একদম commonplace বনাই দিছে বহুত বস্তুৱে আৰু তাৰ উপৰিও আমাৰ জব নেচাৰ বিলাক এনেকুৱা হয় ন এতিয়া বহুত মানুহৰ এনেকুৱা চাকৰি বিলাক কৰ্পৰেট চাকৰি বিলাক এনেকুৱা আছে you have one of your boss in US and another boss in India. So you are exposed to global forces. Sir, 2 number point do বাবা আপনি পঢ়ি দিয়কচোন Globalization has evolved through various phases of history and will continue to do so. Example, with evolving technology, with evolving digital economy. এটা মই কোৱেশ্চন এটা সুধিম আপোনাক গ্লোবেলাইজেশনৰ কাৰণে আমাৰ যেটো production value chain, has it become fragmented? Has it become fragmented? Or is it one whole? হৈছে স্যার ফ্ৰেগমেন্টেড হৈছে স্যার Yes.
সেইটো এটা important point হয়. There is fragmentation because you can ensure that production process can take place at multiple places. So there is fragmentation of production. That is leading to what we call value-added relationship. আমি ইণ্ডিয়াত অলপ ভেলু এডিশ্যন কৰিলো, চাইনাত কৰিলে অলপ সেনেকে সেইটো চাওঁ. তাৰপিছত we can say কি আমাৰ এতিয়া যিবিলাক because of globalization only we are now moving towards mega regional partnership. আমি গ্লোবালাইজেশ্যনৰ ইম্পৰ্টেঞ্চটো বুজি পাইছো, বাট এটা কথাও হয় যে আমি গোটেই পৃথিৱীখনক এটা কৰি পেলাইতো আমি চলিব নোৱাৰো, বিকজ প্ৰব্লেমছ আছে, ডিষ্টেন্সৰ কথা আছে, আৰু জিঅ'পলিটিকেল কিছুমান চেলেঞ্জেছ আছে. ইউ কেনট ইণ্টাৰেক্ট উইথ অল কাণ্ট্ৰিজ. দেৰ আৰ certain political issues involved. So আমি কি কৰিছো, সেই same principle আমি regional levelত apply কৰিব চাইছো. আমাৰ ডাঙৰ যেনেকে RCEP, Regional Comprehensive Economic Partnership. It's a big partnership among the 10 ASEAN countries and its 5 FTA partners. Remember, India is not part of RCEP, but still RCEP is a big grouping with the same principles that globalization is supposed to have, or sorry, world trade is supposed to have. So এইবিলাক বস্তু because of globalization possible হৈছে. At a point of you can say ki it is inevitable and irresistible. At a format নহলে আনটো format আহিব. It is. এটো কাৰণে কফি আনান আমাৰ আগৰ UN Secretary General আছিলে, তেওঁ কৈছিলে যে globalization is irreversible and it is not an option ki আমি globalization হও নে নহও. সেইটো globalization থাকিবই. But yeah, as we have seen during certain phases, especially during times of crisis, nations tend to be more inward looking. So that results in a downturn of globalization phase. But that doesn't mean that globalization has totally evaporated. বুজি পাইছে নে কি কৈ আছো মই কথাবিলাক? এইবিলাক বহুত ইম্পৰ্টেণ্ট কথা আছে, পৰীক্ষাত বুজি নাপাব, নিজৰ হিচাপত লিখি আহিব কথাবিলাক. নম্ৰতা বুজি পাইছে নাই? পাইছো স্যাৰ, ক্ৰাইচিছৰ টাইমত কেনেকে হেৰি হয় এতিয়া বুজি পাইছো স্যাৰ. So এতিয়া আমি যিবিলাক nationalist ideas বা protectionist ideas দেখো, এইবিলাকে in a way it is trying to create an islandized world. So এইটো টার্ম ইউজ কৰি কেতিয়াবা islandized world. World is like a conglomeration of multiple islands. So every economy becomes its own island. That is the idea, but that is not possible in a digital economy. You cannot totally become island. There will be interactions. But yeah, at how you cannot negate the fact that the national governments are very powerful. They are the sovereign authority, no? এতিয়াও আমি সেই তৃতীয় Westphalia আৰু পিছত আমাৰ যেটো nation state concept, the nation state is the most powerful entity in this world. So nobody is above it. এটো আমাৰ sovereignty basic concept. সেইটো আইডিয়াটো পাই আহিছে ন, যে আটাইতকৈ supreme authority. So সেইটো ক্ষেত্ৰত তেওঁলোকে কেতিয়াও নিবিচাৰে যে তেওঁলোকৰ পাৱাৰ কমাটো. So আমি বিভিন্ন ক্ষেত্ৰত দেখা পাওঁ nation states are trying to check globalization. Acha, let us see certain evidences which suggest that there is a crisis of globalization.
এটাতো আমি দেখা পাওঁ যে বিভিন্ন মাল্টিলেটাৰেল ফোৰামত কি দেখা পাওঁ, ক্লাইমেট ফোৰাম বিলাকতো দেখা পাওঁ যে এডভান্স কাণ্ট্ৰিজ বিলাক বেলেগে থাকে আৰু ডেভেলপিং বা ডেভেলপ কাণ্ট্ৰিজ মানে আণ্ডাৰ ডেভেলপ বিলাক বেলেগকে থাকে। They do not see eye to eye, or basically advanced countries allege that small countries are trying to hijack the whole process. So that suggests কি আমি মানে গ্লোবালাইজ আইডিয়াটো আমি এটলিষ্ট গভৰ্নেন্স পলিটিকেল টাৰ্মছতো আমি কেতিয়াও নিয়াৰ ফিউচাৰত হ'ব নোৱাৰো, ইকনমিক পুৰা হলেও। So এভিডেন্স কি যে advanced economies allege that emerging economies are taking away their jobs. Actually, this is such a মানে কি কম আৰু it's a obvious fact. হয়, jobs গৈছে advanced countries of, but it's not like key emerging economies are taking it. It's because the corporates in advanced economies are willing to create or relocate to areas where their cost is low. Remember, আমি কেতিয়াবা আগতে আলোচনা কৰোঁতে কৈছো যে কি মই নাজানো পাহৰিছো যে চাইনা, the modern powerhouse that we see, a very important role has been played by the US corporates. Have we discussed this point? চাইনাক সাইড কৰি পেলাই কোৱা নাছিলে নেকি? তো কোৱাচোন কি হ'ব পাৰে, মানে মই যেটো স্টেটমেন্ট কলো, can you justify it? The modern China, the developed China that we see, what is the role played by USA in its creation? মানে creation as a modern developed country. Very simple কথা। চাইনাত কি হৈছিলে, ইউএছত কি হৈছিলে? মৃন্ময়। So তাতৰ চাইনাৰ যোনটো মেনুফেকচাৰিং হাবটো ক্ৰিয়েট হ'ল গোটেইখিনি বিকজ অফ ইউএছৰ বহুতখিনি তাহাঁতৰ বহুতখিনি প্ৰডাকশ্যন কেপাচিটি মানে চাইনালৈ ট্ৰেন্সফাৰ কৰিলে চিপ লেবাৰৰ কাৰণে, আৰু চাইনাই এনেবল কৰিলে, এনেকৈ বিল্ড হ'ল। মানে কি হৈছিলে, যেটো বেসিক প্রিন্সিপল অফ ক্যাপিটালিজম কি হয়? Basic principle of capitalism is that production should be maximized at minimum cost. That is your basic principle. Why is it the basic principle? Because that yields maximum profit. And profit is the sole motive of capitalism. And USA, যিখন প্ৰথম capitalismৰ প্ৰিন্সিপলতে এষ্টাব্লিছ হোৱা ষ্টেট বা কাণ্ট্ৰি, so তেওঁলোকৰ যিখিনি কেপিটেলিষ্ট আছিলে তেওঁলোকৰ কাৰণে প্ৰফিট মেক্সিমাইজ কৰি ৰাখাটো পচিবল নাছিলে সেই সময়ত সাষ্টেইনেবলি। কিয়? বিকজ ৱেজ ৰেটছ started increasing in USA. হ'বই, যেতিয়া USA প্ৰথমতে যিবিলাক ফেক্টৰী আছিল প্ৰথমতে কম দামত দিছিল, তাৰপিছত লাহে লাহে প্ৰফিট কৰাৰ লগে লগেতো ইউ হেড টু পে ইউৰ ৱৰ্কাৰ্ছ হাই। তাৰপিছত লাহেকে যদি দেখা পায় কোনোবা কৰ্পৰেটে, আৰে আমি একেই ইয়াতে প্ৰডিউচ কৰি আছো আমেৰিকাত এইখিনিত, কিন্তু যদি এই বস্তুটো আমি চাইনাত প্ৰডিউচ কৰো তেতিয়াহ'লে আমাৰ কষ্ট অফ প্ৰডাকশ্যন কমি যাব, বিকজ তাতে আমি কম ৱেজ দিলে হ'ব। ঠিক আছে, so that is why they relocated their factories to China.
এতিয়া কি হৈছে এতিয়া বহুত কোম্পানী দেখা পাইছে যে আৰে চাইনাটো ৱেজ ৰেটটো বাঢ়িছে সো আমি লেটেষ্ট শিফট টু কান্ট্ৰিজ লাইক মেক্সিকো ভিয়েটনাম বাংলাদেশ so তাতে cost of production will be less and that is how we will make profit but so that is how China became or China took advantage of this and grew economically এতিয়া এটো নহয় যে এইবিলাক কান্ট্ৰি কাইলে চাইনাৰ নিচিনা হৈ যাব বিকজ চাইনাই বহুত বদমাচিও কৰিছিল এইবিলাকত মানে কণ্ডিশ্যনছ কিছুমান ৰাখিছিল যে ওকে ইফ ইউ ৱান্ট টু কাম এণ্ড ইনভেষ্ট ইন চাইনা দেন ইউ হেভ টু শ্বেয়াৰ ইয়ৰ টেকনলজি বা কিছুমান বস্তুত ৰেষ্ট্ৰিকশ্যন ৰাখিছিল নিজৰ ডমেষ্টিক চেলছত চাইনিজ ডমেষ্টিক চেলছত কৈছিল যে আৰে তোমালোকে ফেক্টৰী ছেটআপ কৰিব দিম যদি তোমালোকে এক্সপৰ্টৰ কাৰণে ছেটআপ কৰা এনেকুৱা টাইপ কণ্ডিশ্যনেলিটি ৰাখিছিলে so that is how China took advantage but এটোৰ পিছত এতিয়াতো আমি দেখা পাওঁ USA সব ফৰমতে এটো কৈ থাকে যে এমাৰ্জিং কান্ট্ৰিজ চাইনাৰ লগতে ইণ্ডিয়াকো টানি দিয়ে বিকজ ৱৰ্ল্ড ফৰমতো চাইনা মানে কাউন্টাৰ কৰিবলৈ ইণ্ডিয়াত প্ৰজেক্ট USA আগৰ পৰা কৰি আহিছে বাট ডাইনামিক্সটো একেই যে মানে USA এনেকে দেখাইছে ইণ্ডিয়া ইজ এ অল্টাৰনেটিভ টু চাইনা সেইটো কাৰণে আমি দেখা পাওঁ যে য'ত চাইনা ক্ৰিটিচাইজ কৰে তাত USA ইণ্ডিয়াকো ক্ৰিটিচাইজ কৰে বিকজ চেম সিমিলাৰ মডেলছ টাইপ বস্তুটো চাই এতিয়া সেইটো কাৰণে মানে এইবিলাক কথা USA কয় যে এতিয়া যে China is taking away their jobs or emerging markets are taking away their jobs but আমি ভালকে জানো যে এটো কোনো ন্যাশনাল পলিসিৰ কাৰণে হোৱা নাই it is because why is it happening this is how capitalism operates if anyone is to blame then the US corporates are to be blamed for taking away the jobs of US nationals তাৰপিছত আৰু কি এভিডেন্স দেখা পাওঁ another evidence that there is a problem with globalization or certain issues are highlighted is the fact that আমি এটো হেডটো পঢ়িছিলো নিউ ইকোনমিক পলিসি ক্ষেত্ৰটো পঢ়িছিলো যে ইনইকুয়ালিটি বাঢ়ি যায় জব লস বাঢ়ি যায় because again inequality বাঢ়িব because profit maximization কথা আহিব concentration of wealth কথা আহি যাব because গোটেই conceptটো economic concept or economy works on capitalist basis so তাতে inequality nature it is inbuilt in that system the job loss to হবই because you are trying to minimize cost so এইবিলাক বস্তু are you can say necessary are consequences it can be like there can be better way of managing things but at least we know that what is happening here is leading to such problems তাৰপিছত because এইবিলাক হয় এটো কাৰণে আমি দেখা পাওঁ যে গ্লোবালাইজেশনৰ against there are various social tensions job এইবিলাক হলে inequality হলে job loss হলে social tensions হ'ব there will be popular resentment to this because eventually the common people after having lost the jobs to cheap laborers outside their state they will one day realize and then social tension that is how things have evolved in many countries আমাৰ ইন্ডিয়াটো আমি দেখা পাওঁ আম আদমি পাৰ্টি is a non Sorry, sir. Like, মই বুজি নাপালো পপুলাৰ কি লিখিছে স্যার রিসেন্টমেন্ট নেকি স্যার resentment আপত্তি হয় ন ওকে ওকে মই এইটো কথা কৈ আছো যে আমাৰ আম আদমি পাৰ্টি যে ৰাইজ হৈছে 2010ত সেইটো বিকজ অফ social tensions because of popular resentment আৰু popular resentment social tension কিয় inequality কাৰণে job lossৰ কাৰণে এইবিলাক মানে people were dissatisfied আৰু people were dissatisfied because of how মানে jobs were dependent on not the domestic factors but how the world market was working so hetu khetrot mane to address the issues pertaining to those section of society who were you can say
were treated roughly like globalization. Parties like Aam Aadmi Party, or for that matter, the right-wing parties in USA or USA, they also started advocating the causes of the locals who were deprived of it. So আমি দেখা পাওঁ ট্ৰাম্পে আহি পেলাই যে এইবিলাক কয় আমেৰিকা ফাৰ্ষ্ট বা মানে চাইনাৰ পৰা মানে ইম্পৰ্ট নকৰো এইবিলাক কথা কয় কিয় কয় বিকজ হি ইজ কেটাৰিং টু দ্য পপুলাৰ ৰিজেণ্টমেণ্ট উইদিন আমেৰিকা এইবিলাকৰে কনচিকুৱেঞ্চ হিচাপে আমি দেখা পাওঁ কি মাইগ্ৰেশ্যনৰ লৈ পেলাই ইছ্যুজ থাকে জেনফবিয়া লৈ পেলাই ইউৰোপ চিউৰোপতো দেখিছোৱে তাৰপিছত যেতিয়া ফ'ৰ্থ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন যেতিয়া পুৰা প্ৰপাৰলি গোটেই আমাৰ প্ৰডাকশ্যন প্ৰচেছত ফ'ৰ্থ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন আহি যোৱা মানে কি মোৰ জব লছ মোৰ ইনইকুৱেলিটি হয় নাই গোটেই প্ৰচেছটো ডিজিটাইজ হৈ যাব মেনুফেকচাৰিং ইট বিকামছ মানে things can go bad very quickly. So initially বা generally আমি এইটো দেখা পাওঁ যে যেতিয়া গ্লোবেল ইণ্টাৰেকশ্যন বাঢ়ে তেতিয়া যিবিলাক আমাৰ মানে ইমাৰ্জিং ইকনমিজ বা লেচাৰ ইকনমিজ সেইবিলাকত মানে ইকনমিক গ্ৰথো হয় আৰু জব ক্ৰিয়েশ্যনো হয় পভাৰ্টিও কমে বাট লং টাৰ্মততো সিহঁতৰো ষ্টেগনেশ্যন আহি যায় চ' গ্লোবেলাইজেশ্যন লৈ পেলাই সেইবিলাক বস্তু সাৱধান থাকিব টেকনলজিটোতো পুৰা স্প্ৰেড হ'বই So how can we address the challenges posed by globalization as well as counter globalization বা deglobalization যেটা দেখা পাওঁ আমি কি কৰিব পাৰো আমি ধৰক we can go for skill development of our workforce আমিতো এইটো কথা কৈয়ে থাকো পাৰে যে basic skills health হওক education হওক এইবিলাকে দি আমাৰ যিটো skill level that has to be enhanced otherwise we will be a loser in this global game তাৰপিছত আৰু কি ক'ব পাৰি regulation should be proper competition should be fair এইবিলাক ক'ব পাৰি good governance থাকিব লাগিব তেতিয়াহে মানে গ্লোবেলাইজেশ্যনৰ পজিটিভ থাকিব পাৰি আমি it can bring certain positive changes in society and overall we should encourage business to grow then only globalization can flourish স্যার সেকেন্ড পইণ্টটো কি ক'লে second point to কলো যে মানে proper regulation থাকিব পাৰে proper regulation is a way so that competition is fair but proper regulation and fair competition এইবিলাক আমাৰ certain suggestions that we can give to make globalization work better Actually, say right 5 things in favor of globalization and 5 things against globalization. Can you write?
গ্লোবেলাইজেশ্যনৰ পজিটিভছ কিছুমান কওকচোন। ক'লোৱে যে গ্লোবেলাইজেশ্যন হলে কি হয়, আটাইতকৈ ভাল কাৰ হয়? Competitive market, buyers for consumers. মানে options কনজিউমাৰৰ কাৰণে অপচনছ বাঢ়ে, options available সেইটো for এটা পইণ্ট হ'ব। মোৰ অপচনছ ফৰ কনজিউমাৰ্ছ as well as sellers. So technology So, I mean, discussion. Yeah, spread of technology, na? Spread technology আৰু শুনা পোৱা নাই নন্দিতা? So growth. যিবিলাক আমাৰ ইমাৰ্জিং কাণ্ট্ৰিজ আছে তেওঁলোকৰ কাৰণে বেনিফিট কি হয়? They will get the jobs, they will get growth and economic growth, and they will see poverty reduction. তাৰপিছত যিখিনি আমাৰ এডভান্স কাণ্ট্ৰিজ আছে, what will they benefit or how, what are the positives? They will get মানে availability of cheaper goods. America, Chinese produced goods by India produced goods are available at much lesser price than what they can produce in their own territory. So that is only possible because of globalization. ঠিক আছে? So এইবিলাক কিছুমান positives ক'ব পাৰো। যদি আমি negatives-ত যাওঁ, if we talk about negatives of globalization, then প্ৰথম কথাটো আপোনালোকে ক'ব লাগে inequality. It creates inequality. তাৰপিছত you can say it creates trade diversion. Trade diversion মানে কি? য'ত লাগে কিবা এটা বস্তু তাত নাযায়, য'ত প্ৰফিট বেছি তাতহে যায়। So trade becomes diverted to where trade is needed to a place where profit is the main driving force. So trade diversion হয়। তাৰপিছত because of globalization only we see what we call as inequality লগতে jobless growth. Service sector led growth যিবিলাক হয় ন। তাৰপিছত RCEP আমি কেলে সাইন নকৰিলো? Why didn't we sign RCEP? আমি RCEP কিয় সাইন নকৰিলো? Why did India not sign RCEP? কোনে ক'ব? Chinese গুডে আমাৰ ইয়াত ফ্লাড কৰি দিলে হয় আৰু that would have increased competition for the domestic players and it could have affected domestic economies. RCEP তো চাইনাও আছে। চাইনাই অলৰেডি বহুত বিলাক কিছুমান মেথড মানে আনএথিকেল মেথড ইউজ কৰি পেলাই চাইনিজ প্ৰডাক্টে ধৰক শ্ৰীলংকা, বাংলাদেশ এইবিলাকৰ থ্ৰুদি ইণ্ডিয়াত সোমোৱাই পেলাই এফেক্ট কৰে মাৰ্কেট। চ' যদি প্ৰপাৰ গ্লোবেলাইজেশ্যনৰ মানে এটা অফিচিয়েল ফ্ৰেমৱৰ্ক এটা পাইছে ট্ৰেড কৰাৰ কাৰণে, তেতিয়াতো they can very well do what East India Company did to India. So you can say that negative consequence is that increased competition affecting domestic economies. It's a potential challenge with respect to globalization. আৰু আমি এইটোতো পঢ়িলো আছে how globalization affects societies, affect cultures, নহয়? যিবিলাক কালচাৰৰ societyৰ indigenous হেৰিবিলাক আছে, qualities বা indigenous culture যিবিলাক আমাৰ আছে, হয় নাই? আজিকালিতো
হেলোইন মানুহে চিনি পায় হা কিন্তু মানে আমাৰ অসমীয়া বা অসমৰ কালচাৰেল এইবিলাক বস্তু মানুহে নাচানে আজিকালিতো এইবিলাক মানে কেক চেক সেই পানী পিঠা চানী পিঠা ল'ৰা ছোৱালী চিনিয়ে নাপায় কিন্তু পেন কেক বুলি ক'লে চিনি পাব স্যাৰ ইয়াতে নিগেটিভত এইটো আহিব নেকি য'ত কি এচেঞ্চিয়েল ৰ মেটেৰিয়েল যে এই কৰিছিলে আমাৰ এসেনশিয়াল ৰ মেটেৰিয়েল আমাৰ যোনবোৰ এপি আই যোনটো আমাৰ এই কৰিছিলে এক্টিভ ফাৰ্মাচিউটিকেল ইনগ্ৰেডিয়েণ্টছবোৰ যে আমাৰ ব্লক কৰিছিলে ক'ভিডৰ টাইমত মানে সাপ্লাই চেইন এইবিলাক ক্যান গেট কম্প্ৰমাইজড মানে গ্লোবালাইজেশনে ফ্ৰেগমেন্টেশন ক্ৰিয়েট কৰে ন আমি অলৰেডি পঢ়িলো সো ফ্ৰেগমেন্টেশন ক্যান বি ভালনাৰেবল ক্যান লিড টু ভালনাৰেবিলিটিজ এটো হয় এটো একটা চ্যালেঞ্জ অফ গ্লোবালাইজেশন স্পেশালি in a world that is so prone to conflicts মানে আমি এটো এনেকে এখন ধুনিয়া ল্যাঙ্গুয়েজ নাই ক'ব পাৰো যে fragmentation of value chain can lead to vulnerabilities during a crisis. Example, API in pharma industry during COVID. বুঝছে স্যাৰ এইটো এটা প্ৰ'টো আহিব পাৰে নেকি যে ধৰক যোনটো ইণ্টাৰডিপেণ্ডেঞ্চ আনিছে সেইটোৱে যে ফুল ফ্লেজেড ৱাৰ এখন হয়তো মানে এজ এ ডিটাৰেঞ্চ কাম কৰে যোনটো ৰিলায়েন্সটো আমাৰ ইকনমিক যোনটো ৰিলায়েন্স থাকে এইটোৰ মাজত ৰখিছে এতিয়া দেখোন ৰাছিয়াৰ গোটেই হেৰিয়ৰ কাৰণে গোটেই ইউৰোপটোতো ৰাছিয়াৰ ওপৰতে ডিপেণ্ডেণ্ট ন এনাৰ্জিৰ কাৰণে but is it stopping Russia from challenging Europe? No. Sir, API on কি লিখিছে? কিবা লিখিলো? Sir, example. API in pharmaceutical industry. মানে চাইনায় ব্লক কৰি দিছিল API ইন্ডিয়ালে। API কি হয় জানে ন? Any medicine. Active pharmaceutical ingredient. Yeah, তাৰ raw material to, দৰবৰ raw material to. হয়। এইটো দৰবৰ ক্ষেত্ৰত হৈছে কাইলে বেলেগ কথাটো হ'ব পাৰে because fragmentation হয় ন গ্লোবালাইজেশনৰ কাৰণে। তাৰপিছত আৰু কিছুমান আমি গ্লোবালাইজেশন লিখিব পাৰোঁ এইবিলাক যে হৈ থাকে এইটো ক'লোৱে যে আমাৰ সোসাইটি আৰু কালচাৰ কেনেকৈ এফেক্ট কৰে এইটো কথাটো কৈছোৱে how it affect on society and culture negative impact আছে society negative impact in cultures homogenization or
threat to local cultures, threat to indigenous cultures. তাৰপৰা ডাম্পিং চাম্পিং সেইবিলাকতো হয় ন, ডাম্পিং কৰে যে কি জানে না, ডাম্পিং যে কৰে গ্লোবেলাইজেশ্যন কৰি, আপুনি এটা এনেকুৱা এটা প্ৰডাক্ট বনালে, বনাই পেলাই ফৰেন মাৰ্কেট এটা মানে পণ্ড কৰিবলৈ সেই প্ৰডাক্টটো একদম কম দামত, মানে ইনফেক্ট আপোনাৰ ডমেষ্টিক মাৰ্কেটত যিমান বেছিব তাতকেও কম দামত বস্তুটো বেচিছে। ঠিক আছে, ক্লিয়াৰ? চ' এইবিলাক কৰিলে আমিতো অলৰেডি ক'লো যে কি কি কৰিলে গ্লোবেলাইজেশ্যন বেটাৰ কৰিব পাৰি, বাট উই নিড চাৰ্টেন পইণ্টাৰ্ছ লাইক দিছ। কেনেকে ইভলভ হৈছে, এতিয়া কিটো ষ্টেজত আছে, হোৱাট আৰ দ্য থ্ৰেটছ, আৰু এতিয়া আমি কেনেকুৱা মানে why is globalization getting affected or why is globalization getting questioned? Primary to কৈছোৱে যে মানে there are allegations by advanced countries that emerging economies are taking away their jobs. That is the most direct threat to globalization. মানে আসল কথা কি জানে, right now who is interested in globalization? Who is interested according to you? China. China, because China needs the foreign market. China needs to interact with the world. BRI CRI কৰি আছে, আৰু সেইটো কাৰণে to check China, এটাটো আটাইতকৈ dominant theme in world affairs is the US-China rivalry. এইবিলাকতো ডাইভাৰ্চন হৈ আছে, আচল যুদ্ধটোৰ মানে একচুৱেলি কোল্ড ৱাৰে হৈ আছে ইন এ ৱে, US-China। ইজৰাইলতো আমি দেখা পাওঁ, ইউক্ৰেইনতো দেখা পাওঁ, কিন্তু USA just to check or counter China, it is obviously actively ensuring or trying to ensure that globalization does not work. সেইটো কাৰণে WTO কো dysfunctional কৰি দিছে USA। কেনেকৈ কৰিছে, WTO যেটো dispute settlement body আছে, তাতে জাজ কিজন ইলেক্ট কৰিব লাগে ন to make it functional, তাতে USA ইলেক্টে কৰা নাই জাজ। যেটো WTO মেইন মানে mechanism of settling of trade dispute, that is dysfunctional right now, and that has been made deliberately dysfunctional by USA, and that is a clear example of how USA is right now not promoting the idea of globalization, because they have seen that globalization or actually বহুত স্কলাৰেও আগতে কৈছিল গ্লোবেলাইজেশন হৈ গলে কি হয়, কিছুমান ফ্ৰী ৰাইডাৰ্স কিছুমান আহি যায়, free riders like China, like India, because they avail the benefits of globalization and take some free rides. So যিমান এতিয়া globalization হ'ব, সিমান China becomes more stronger. So that is why USA is trying to counter China. এতিয়া কোনোবাই ভাবি আছে নেকি তাৰে চাইনাটো দেখোন USA ডাঙৰ হ'বলৈ, এটা সময়ত USA ৰজা আছিল, এতিয়া চাইনা হলে হওক, USA নো কিয় ইমান দিগদাৰ কৰি আছে, এনেকুৱা ভাবিছে নেকি কোনোবাই? Are you thinking on that line? Let China be. Why is USA creating problem? Should we let China become big? Sir, China mainly imperial country, তো সেইকাৰণে অলপ বাধা দিয়াটো ভাল। সেইটোতো হয়ে, বিকজ আমাৰ কাৰণেতো এটা ডাইৰেক্ট টেৰিটৰিয়েল ফিজিকেল থ্ৰেট আছে। USA কাৰণে কি আছে? Why is USA interested in checking China?
তাহাঁতৰ যোনটো ফ্ৰী মাৰ্কেটৰ আইডিয়াটো সেইটো অলপমান সেইটো ৰেপুটেশ্যন ডেমেজ হ'ব। ফ্ৰী মাৰ্কেটটো দেখোন চাইনাহে প্ৰমোট কৰি আছে এতিয়া। এইটো হিচাপত চাইনাক আগবাঢ়িব দিলে ফ্ৰী মাৰ্কেটে বাঢ়িব। USA এতিয়া ফ্ৰী মাৰ্কেটৰ আইডিয়াটো দেখোন নাইকিয়াই কৰিব বিচাৰিছে, কমাব বিচাৰিছে। আমেৰিকা ফাৰ্ষ্টটো কি? প্ৰটেকশ্যনিজম। মেইন কথাটো হৈছে কি, that is how big powers think. They want to stay as big power. There is a threat to global, মানে USA's role as the global leader. So that to USA will definitely respond, and that is how big players respond. They are never the fence sitters. They will come on front foot and play. ঠিক আছে? So globalization topic is done. Any questions? Handle কৰি ল'ব পাৰিব। Questions কিবা-কিবি, এতিয়া ট্ৰেণ্ডটো কি? এতিয়া we are in a মানে deglobalization type phase, হয়নে? But still we cannot totally এনেকে সুধিব পাৰে আপোনালোকক যে has globalization ended? So তাতে আপোনালোকৰ এইবিলাক কথা আহিব লাগিব যে globalization is a irresistible and irreversible process, Kofi Annan। আৰু কিয় কৈছে, বিকজ এটা ফেজতটো আমাৰ ডাইৰেক্ট হিউমেন ইন্টাৰেকশন হলেহে গ্লোবেলাইজেশন হৈছিল, কিন্তু এতিয়াতো আমাৰ টেকনলজি বেসড, তো এতিয়া আমাৰ ডাটা বেসড। So economy is digital, your technology is quite advanced, so you cannot escape interaction. আপনি কব যে even highly regulated society like China also has interactions with the world through media, through মানে various মানে ইলেকট্ৰনিক মিডিয়াম। এনেকুৱা এটা কুৱেশ্যন মই এন্টিচিপেট কৰি আছো। Has globalization ended বুলি আছেও আহিব পাৰে। ঠিক আছে, আজিলৈ এটা শেষ কৰি দিয়ক। মই আজি গাটো ইমান ভাল লাগি থকা নাই, চৰ্দি চৰ্দি লাগি আছে। ঠিক আছে, see you tomorrow. কাইলে আমি কৰি এথিক্স আৰম্ভ কৰো নেকি? এথিক্সটো আৰম্ভ কৰিব লাগিব। এথিক্সটো জলদি জলদি কৰিব লাগিব। স্যাৰ ৰিকুৱেষ্ট এটা আছিলে। কওক। স্যাৰ ফ্ৰাইডে এথিক্স ষ্টাৰ্ট নকৰিব দেই। ফ্ৰাইডে মানে মই ক্লাছ কৰিব নোৱাৰিম। আমাৰ ঘৰৰ পৰা নামঘৰত মানে ভাওনা দিছে, চ' স্যাৰ মই তাত যাব লাগিব। সেইটো কাৰণে প্লিজ স্যাৰ ফ্ৰাইডে ষ্টাৰ্ট নকৰিব। কাইলে কৰি দিম। স্যাৰ কাইলে কৰিলেও একো নাই। মোৰ মানে স্যাৰ এথিক্সটো ইমান ষ্ট্ৰং এতিয়াও মানে হোৱাগে নাই যে, সেইটো কাৰণে মই এথিক্সৰ ক্লাছ মিছ কৰিব বিচৰা নাই। সেইটো কাৰণে স্যাৰ ঠিক আছে, ইয়াতো টপিক আছে, এথিক্সতো কৰিব লগা আছে, কাম কৰি থাকিব লাগিব। আমি এইকেইদিন কণ্টিনিউৱাছ পঢ়ি আছে নে ভালকে? ভালকে পঢ়ি আছে নাই? লিখি লিখি আছে নাই? স্যাৰ ভালকে নাই হোৱা। এনেই পঢ়িছো স্যাৰ, ভালকে বুলি নাই হোৱা আৰু মই, কাৰণ মানে 18 জুনত নেটৰ ডেট দিছে স্যাৰ। মই নেটটো এবাৰ দিবই লাগিব ভালকে। চ' স্যাৰ মই সেইটোও পঢ়ি আছো যে, দুইটা মানে মই বেলেঞ্চ কৰিব পৰাগে নাই। বেলেঞ্চ কৰিব নালাগে, পঢ়িয়ে থাকক দিনটো। তাকে স্যাৰ, ক্লাছৰ আগতো পঢ়ি আছিলো, এতিয়া ক্লাছটোত এইখিনি এবাৰ ৰিভিজন কৰি পেলাই আকৌ সিটোলে যাম। পঢ়ি থাকিলে হৈ যাব। বস্তুটো ভাবিব, মানে এইটো মাইণ্ডৰ পৰা ওলাই দিয়ক যে বহুত বস্তু পঢ়িলে হৈ যাব। টপিকছ বিলাকৰ লগত ফেমিলিয়াৰ হোৱাৰ পিছত ইউ থিংক এবাউট ইট, কথাটো নহ'লে ইউজে কৰিব নোৱাৰিব এইবিলাক বস্তু।
হয় স্যার ঠিক আছে, গুড নাইট। থ্যাংক ইউ স্যার গুড নাইট